মই পোনপ্ৰথমেই কলিকতাৰ মহাবংগ সাহিত্য পৰিষদক মোৰ ফালৰ পৰা তেখেতসকলৰ সভাপতি সম্পাদকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে মোক তেওঁলোকে অসমৰ পৰা আমাৰ 4জন ব্যক্তিকহে নিমন্ত্ৰণ দিছিলে। তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে কলিকতাত ৰবীন্দ্ৰ ভৱনত উপস্থিত হওঁ আৰু তাতে তেওঁলোকে আমাক তেখেতসকলৰ সেই ডক্টৰ B.R. আম্বেদকাৰ বঁটা প্ৰদান কৰিছিল। সেই ক্ষেত্ৰত মই বহুত সুখী হৈছোঁ আৰু মই যিমান পাৰিছোঁ ৰাজহুৱা কাম কাজত সহায় কৰি আছিলোঁ আৰু ভৱিষ্যতলৈও মই যিমানখিনি পাৰিম ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত যিখিনি মোৰ কৰিবলগীয়া কাম সেইখিনি মই কৰিম বুলি আৰু আশাবাদী হৈ পৰিছোঁ আৰু মনত বহুত উৎসাহ পাইছোঁ, যিহেতুকে মই ইমান দূৰত গৈ পেলাই যে ডক্টৰ B.R. আম্বেদকাৰ বঁটা পাবলৈ সক্ষম হৈছোঁ। নিশ্চয় ভাল লাগিছে। হয়, মোৰ বহুত আনন্দ লাগিছে। ৰাইজৰ হৈ কাম কৰি যাবলৈ সাহস পাইছে। হয়, ৰাইজৰ হৈ কাম কৰি যাবৰ কাৰণে মই বহুতখিনি সাহস পাইছোঁ। অনাগত সময়ত কেনেধৰণে কাম কৰি যাব? অনাগত দিনত মই ভাবিছোঁ ঠিক তেনেকেই এতিয়া যিমানখিনি পাৰিছোঁ হয়তো ভগৱানে দিলে আগন্তুকত আৰু বেছিকৈ সহায় কৰিম, সেইখিনিয়ে মই মনত দৃঢ় কল্পনা কৰিছোঁ আৰু। অসমৰ পৰা 4গৰাকীয়ে প্ৰতিনিধিত্ব কৰিছে। হয়, অসমৰ পৰা 4গৰাকী প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে। বিশ্বনাথৰ পৰা মই গৈছিলোঁ। হয়, কলকাতা ৰবীন্দ্ৰ ভৱনত হৈছিল। হয়, তেখেতসকলক মই একদম আমাৰ অসমৰ হৈ পেলাই যে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।